আমাৰ এইবাৰ 12 বৰ্ষ আমাৰ কাতি বিহু উদযাপন হৈ থকাৰ এইবাৰ 12 বৰ্ষ আমি পৰম্পৰাগতভাৱে তাৰ আগৰ পৰাও আমাৰ চলি আহি আছিলে। কাতি বিহু সকলোৱে গৈ পথাৰত বন্তি প্ৰজ্বলন কৰে, কিন্তু আমাৰ যুৱ প্ৰজন্মই আমাৰ তেলীয়াপোখৰা যুৱ শক্তি এই সংগঠনৰ জৰিয়তে আমি 12 বৰ্ষ ৰাইজৰ সহায় সহযোগিতাত অনুষ্ঠিত কৰিছোঁ। এইবাৰ আমাৰ ৰাইজৰ সকলোৰে যুৱকসকলৰ হ'লেও মনটো খুবেই বেয়া যে জুবিন গাৰ্গবিহীন প্ৰথমটো কাতি বিহু আমি উদযাপন কৰিব লগা হৈছে। আমি তেখেতক কৰি মৌন প্ৰাৰ্থনা কৰি আৰু তেখেতৰ স্মৃতিত আমি যাতে সকলো অপায় অমংগল দূৰ হৈ যাতে তেখেতেও ন্যায় পায় তাৰ উদ্দেশ্যে আমি দিহানাম আজি ইয়াত সকলো ৰাইজে দিহানাম প্ৰদৰ্শন কৰিছে। আৰু আমাৰ যিহেতু তেলীয়াপোখৰা গাঁওখন এখন কৃষি প্ৰধান গাঁও, গতিকে আমাৰ পথাৰত প্ৰায় 3500 গুছি আজি চাকি জ্বলোৱা হৈছে আৰু এই চাকিৰ পোহৰত যাতে সকলো অপায় অমংগল দূৰ হওক, কীট পতংগ নাশ হওক, হৈ পেলাই আমাৰ এই কৃষক প্ৰধান এই গাঁওখনত যাতে সকলোৱে ভঁৰালটো টনকিয়াল হওক। আমি সেই কাতি বিহু বুলি নকৈ পেলাই কাতি বিহু সকলোৱে কঙালী বুলি কয়, কিন্তু আমি এই লক্ষী বিহু বুলিয়ে আমি পালন কৰি আহিছোঁ। জুবিন দাক স্মৃতি জনাই বন্তি প্ৰজ্বলন কৰিছে নিশ্চয়? হয়, জুবিন দাক স্মৃতি জ্বলাই বন্তি প্ৰজ্বলন কৰা হৈছে, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে আৰু মৌন প্ৰাৰ্থনা কৰি তাৰ পৰৱৰ্তী পৰ্যায়ত আমি মায়াবিনী গাই তাৰপিছতহে আমি এই কাতি বিহু বাকী নামলৈ আগবাঢ়ি আছোঁ।